মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে আমাৰ এই চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিত খপুৰা টেলেণ্ট চাৰ্চ এক্সামৰ বাবে মেথমেটিক্সৰ কেইটামান কুৱেশ্যন আলোচনা কৰিম। ভিডিঅ'টি তোমালোকে সকলোকে চাই থাকিবা। প্ৰথম প্ৰশ্নটো তোমালোকে চোৱা। ইয়াতে কি দিছে প্ৰশ্নটো, খালী বাকচটোত কি সংখ্যা বহিব? হুইচ নাম্বাৰছ অকাৰ্ছ ইন দ্য এম্পটি বক্স? অৰ্থাৎ এই যিটো তোমালোকে খালী যিটো বাকচ দেখিবলৈ পাইছা এইখিনিত, এই খালী বাকচটোত কি সংখ্যা বহিব তোমালোকক সুধিছে। এতিয়া অপশ্যনবিলাক চোৱা। অপশ্যন এত আছিলে 934, অপশ্যন বিত আছিলে 935, অপশ্যন চিত আছিলে 936 আৰু অপশ্যন নাম্বাৰ ডিত আছিলে 937। এই অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব প্ৰথমতে তোমালোকে নিজে উলিয়াবলৈ চেষ্টা কৰা, আৰু যদি উলিয়াব পাৰিছা ভিডিঅ'টো প'ষ্ট কৰি আমাক কমেণ্ট ছেকশ্যনত জনোৱা। আৰু যদি তোমালোকে উলিয়াব পৰা নাই তোমালোকে কেনেদৰে উলিয়াব লাগে চাই থাকা। প্ৰথমতে চোৱা, ইয়াতে কিমান দিয়া আছে 930, নেক্সট ইয়াতে কিমান দিয়া আছে 933। এতিয়া 930 লগত কি প্লাছ কৰিলে, কি যোগ কৰিলে আমি 933 পাম? আমি ইয়াৰ লগত যদি 3 এটা প্লাছ কৰোঁ, অৰ্থাৎ 3 যদি আমি যোগ কৰোঁ, অৰ্থাৎ চোৱা 3 লগত 0 যোগ কৰিলে 3, ইয়াতে 3, ইয়াতে হৈ গ'ল 9। কিমান পালোঁ? 933। ঠিক তেনেকুৱা ধৰণে 939ৰ লগত 939ৰ লগত আমি যদি 3 প্লাছ কৰোঁ কিমান পাম? 9 3 12 2, হাতে গ'ল 1, 3 1 4, ইয়াতে হ'ল 9, অৰ্থাৎ 942 পাম। অৰ্থাৎ কি কৰিছে, প্ৰত্যেকটোতে 3 3কৈ যোগ কৰিছে। চোৱাচোন, ইয়াতেও 3 যোগ হ'ল, ইয়াতেও 3 যোগ হ'ল। গতিকে আমি কি কৰিম, এই 933ৰ লগতো আমি কি কৰিম, 3 এটা যোগ কৰি দিম। যোগ কৰি যিটো সংখ্যা পাম সেইটো আমি খালী বাকচত বহুৱাব লাগিব। এতিয়া চোৱা 933 কিমান যোগ কৰিব লাগিব? 3। 3 3 কিমান হৈ গ'ল? 6, ইয়াতে 3, ইয়াতে 9, অৰ্থাৎ আমি কিমান পালোঁ? 936 পালোঁ। অপশ্যনবিলাক তোমালোকে চোৱা। অপশ্যন চিত আছিলে 936, গতিকে কুৱেশ্যন নম্বৰ 21ৰ কাৰেক্ট এনচাৰ অপশ্যন নম্বৰ চি হ'ব 936। এই ভিডিঅ'টো ক্লাছ 2, 3, 4, 5ত পঢ়ি থকা ছাত্ৰ ছাত্ৰীসকলৰ বাবেহে। তোমালোকে যদি ক্লাছ 6, 7, 8, 9ত পঢ়ি আছা তেনেহ'লে তোমালোকে আমাৰ ধ্ৰুৱ গোস্বামী এডুকেশ্যন ক্লাছ 8 যিটো চেনেল আছে সেই চেনেলটো তোমালোকে ফ'ল' কৰিব পৰা। তাত তোমালোকৰ বাবে ভিডিঅ'ছ আপলোড কৰা আছে খপুৰা টেলেণ্ট চাৰ্চ এক্সামৰ বাবে। ঠিক আছে, নেক্সট চোৱা কুৱেশ্যন নম্বৰ 22, খালী ঠাই পূৰ কৰা, ফিল ইন দ্য ব্লেংক। খালী ঠাই আমাক পূৰ কৰিব দিছে। অৰ্থাৎ এই যিখিনি এইটো কুৱেশ্যন দিয়া আছে এই কুৱেশ্যনটো তোমালোকে চোৱাচোন, এইখিনিত খালী ঠাই দিয়া আছে। এই খালী ঠাইত কি যোগ কৰিলে আমি এইখিনি পাম, 888 পাম, আমাক উলিয়াবলৈ কৈছে। এতিয়া তোমালোকে যদি ভালদৰে চোৱা, ইয়াতে খালী ঠাই আছে, তাৰপিছত যোগ চিন আছে, যোগ চিনৰ পিছত এটা সংখ্যা দিয়া আছে, তাৰপিছত আৰু আমাক 8 দিয়া আছে। গতিকে ইয়াত আমি এনেকুৱা কি সংখ্যা এই অপশ্যনৰ পৰা যোগ কৰিব লাগিব যিটো সংখ্যা যোগ কৰিলে আমি টোটেল যোগফলটো আমি 888 পাম, অৰ্থাৎ 888 পাম। অপশ্যন চোৱা, এত আছিলে 8, বিত আছিলে 88, চিত আছিলে 80 আৰু ডিত আছিলে 800। ঠিক আছে, গতিকে আমাক টোটেল সংখ্যাটো কিমান দিছে চোৱা, 888 দিছে, 888। আৰু ইয়াতে আমাক সুধিছে আৰু কি সংখ্যা যোগ কৰিব লাগিব। গতিকে প্ৰথমতে আমি কি কৰিব পাৰোঁ, আমি এনেধৰণে কৰি চাব পাৰোঁ। 888 যিহেতু দিয়া আছে, ইয়াতে এই দুটা আমি যোগ কৰিলোঁ, 80 + 8 কিমান পাওঁ আমি? 88। গতিকে আমি 888ৰ পৰা আমি যদি 88টো বিয়োগ কৰি দিওঁ তেতিয়া আমি এই খালী ঠাইত কি হ'ব আমি পাই যাম। ঠিক আছে, গতিকে আমি যদি বিয়োগ কৰোঁ, 8 ৰ 8 গ'লে থাকিলে 0, এই 8ৰ পৰা এইটো 8 বিয়োগ কৰিলে 0 হ'ল, ইয়াতে হৈ গ'ল 8। কিমান পালোঁ আমি? 800, অৰ্থাৎ অপশ্যন ডি হ'ব কাৰেক্ট এনচাৰ। ইয়াতে যদি আমি 800 পাতি দিওঁ তেতিয়াহ'লে 800 + 80 + 8 গোটেইখিনি এই তিনিটা যোগ কৰিলে আমি কিমান পাম? 888 পাম। গতিকে অপশ্যন ডি হ'ব কাৰেক্ট এনচাৰ। আশা কৰিছোঁ তোমালোকে বুজি পালা। নেক্সট তোমালোকে চোৱা কুৱেশ্যন নম্বৰ 23, 1ৰ পৰা 1000লৈ কিমানটা 3টা অংকযুক্ত সংখ্যা আছে? হাউ মেনি 3 digits নাম্বাৰ আৰ দেয়াৰ ইন বিটুইন 1 and 1000? গতিকে উলিয়াব পাৰিবানে তোমালোকে চেষ্টা কৰাচোন, বহুত বেছি টানো নহয় এই কুৱেশ্যনটো। প্ৰথমতে আমি কি কৰিব লাগিব, আমি জানিব লাগিব যে 1 digit নাম্বাৰ 1ৰ পৰা 1000লৈ 1 digit নাম্বাৰ কিমানটা আছে। ঠিক আছে, 1 digit নাম্বাৰ কিমানটা আছে চোৱা তোমালোকে। 1 digit নাম্বাৰ 9টা আছে, 1ৰ পৰা 9লৈকে। এইকেইটা কি হয়?
এক অংক বিশিষ্ট ঠিক আছে নেক্সট আমি চাব লাগিব 2 ডিজিট নাম্বাৰ কিমানটা আছে 90টা আছে কেনেকৈ গম পালোঁ 2 ডিজিট মানে দুটা অংক বিশিষ্ট সংখ্যা কিমান আছে 90টা আছে কাৰণ 10ৰ পৰা 99 লৈকে কেইটা কি হৈছে দুটা অংক বিশিষ্ট সংখ্যা এতিয়া 90টা দুটা অংক বিশিষ্ট আছে নেক্সট গতিকে আমি গম পালোঁ 1 আৰু 2 ডিজিট নাম্বাৰ কিমানটা আছে টোটেল 99টা আছে 99টা আছে আমাক কি সুধিছে তিনিটা অংকযুক্ত সংখ্যা কিমান আছে সুধিছে গতি কৰিম 1000ৰ পৰা 99টো আমি বিয়োগ কৰি দিম বিয়োগ কৰিলে আমি কিমান পাম বিয়োগ কৰিলে আমি পাম 901 901 পালোঁ কিন্তু তোমালোকে যদি চোৱা 1000টো কি হয় 4 ডিজিটৰ নাম্বাৰ ঠিক আছে কাৰণ 1ৰ লগত কেইটা শূন্য আছে তিনিটা গতিকে আৰু এটা 1 বিয়োগ হ'ব ইয়াৰ পৰা গতিকে 901ৰ পৰা 1 বিয়োগ কৰিলে আমি কিমান পাম 900 পাম অৰ্থাৎ 1ৰ পৰা 1000ৰ তিনি অংকযুক্ত সংখ্যা 900টা আছে অপশ্যন চি হ'ব শুদ্ধ উত্তৰ যদি তোমালোকে ভিডিঅ'টো চাই ভাল পাইছা ভিডিঅ' লাইক কৰি দিয়াৰ লগতে তোমাৰ বন্ধু বান্ধৱীসকলৰ লগত শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিবা লগতে কিমান ক্লাছত পঢ়ি আছা কমেণ্ট ছেকশ্যনত তোমালোকে জনাবা কুৱেশ্যন নম্বৰ 24 টো চোৱা অংকৰ পুনৰাবৃত্তি সহ 7 2 5ৰে মুঠতে কিমানটা তিনিটা অংক বিশিষ্ট সংখ্যা লিখিব পাৰি How many 3 digits numbers can be formed using digits 7 2 and 5 if repetition of digit is allowed অৰ্থাৎ ইয়াত আমাক কি দি আছে তোমালোকে চোৱাচোন ইয়াতে আমাক কি দিছে 7 দিছে 7 লিখি ললোঁ 2 দিছে 2 লিখিলোঁ 5 দিছে 5 লিখিলোঁ এইকেইটা আমি উলট পালট কৰি কিমানটা সংখ্যা লিখিব পাৰোঁ যেনে 7 2 5 725 ঠিক আছে এইটো এটা সংখ্যা হ'ল এইটো এটা সংখ্যা পালোঁ কিমান পালোঁ 7 2 5 725 725 পালোঁ ঠিক তেনেকুৱা ধৰণে আমি 5টো যদি আগত লৈ আহোঁ 5 2 7 হ'ল 527 হ'ল ঠিক আছে নেক্সট তোমালোকে আৰু কি লিখিব পাৰোঁ চোৱা এনেকুৱা ধৰণে আৰু আমি কি লিখিব পাৰোঁ 2 5 7 লিখিব পাৰোঁ ঠিক আছে তোমালোকে এনেকুৱা ধৰণে নিজে চেষ্টা কৰিবা আৰু অপশ্যনবিলাক তোমালোকে চোৱা অপশ্যন এত আছিলে 6 অপশ্যন বিত আছিলে 9 অপশ্যন চিত আছিলে 18 আৰু অপশ্যন ডিত আছিলে 27 আৰু উত্তৰটো উলিয়াই কমেণ্ট ছেকশ্যনত তোমালোকে জনোৱা নেক্সট তোমালোকে চোৱা কুৱেশ্যন নম্বৰ 25 টো কুৱেশ্যনটো আছিল যে 41 প্লাছ 42 প্লাছ 43 প্লাছ ইয়াতে খালী ঠাই দিয়া আছে প্লাছ 50 ইকুৱেল কিমান হ'ব আমাক সুধিছে গতিকে ইয়াতে আমি এইটো কেনেকৈ উলিয়াম অৰ্থাৎ এই খালী ঠাইত আমাক কি হ'ব সুধিছে অপশ্যন কি দিছিলে চোৱা এত আছিলে 455 অপশ্যন বিত আছিলে 555 অপশ্যন চিত আছিলে 655 আৰু অপশ্যন নাম্বাৰ ডিত আছিলে 755 ইয়াৰ আনচাৰটো তোমালোকে উলিয়াবলৈ অলপমান অসুবিধা পাব পৰা ইয়াতে কিমান দিছে আমাক 41 দিছে 41 লিখি ল'ব লাগিব নেক্সট কিমান দিছে 42 দিছে 42 লিখি লোৱা নেক্সট দিয়া আছে 43 তাৰপিছত আমাক খালী ঠাই দিয়া আছে তো ডট দি শেষত দিয়া আছে 50 গতিকে 43 পিছত আমি কি পাওঁ 44 পাওঁ নেক্সট পাওঁ আমি 45 নেক্সট পাওঁ আমি 46 তাৰপিছত 47 নেক্সট আমি পাম 48 49 আৰু শেষত কি দিয়া আছে 50 দিয়া আছে এই গোটেইকেইটা তোমালোকে একেলগে যোগ কৰিব লাগিব ঠিক আছে গোটেইকেইটা একেলগে তোমালোকে যেতিয়া যোগ কৰিবা ইয়াত অলপ যোগ কৰি দেখুৱাত অসুবিধা হ'ব ঠিক আছে তোমালোকে যেতিয়া যোগ কৰিবা তোমালোকে 455 পাবা 455 অপশ্যন নাম্বাৰ এ হ'ব কাৰেক্ট আনচাৰ তোমালোকে নিজৰ বহীখনত ধুনীয়াকৈ গোটেইকেইটা যোগ কৰি চাবা ঠিক আছে অপশ্যন এ হ'ব শুদ্ধ উত্তৰ এনেকুৱা ধৰণে তোমালোকে আনচাৰখিনি উলিয়াবলৈ লাগিব নেক্সট এইটো কুৱেশ্যন তোমালোকে চোৱা 2000 টকা হ'বলৈ কিমানখন 50 টকীয়া নোট লাগিব হাউ মেনি নোটছ অফ ₹50 are required to make ₹2000 2000 টকা হ'বলৈ কিমানখন 50 টকীয়া নোট লাগিব আমাক সুধিছে গতিকে আমি কেনেকৈ উলিয়াম 2000 টকা হ'বৰ কাৰণে কিমানখন 50 টকীয়া নোট লাগিব আমি কি কৰিব পাৰোঁ 2000ক আমাক যেহেতু সুধিছে 50 টকীয়া নোট কিমানখন লাগিব 50ৰে আমি হৰণ কৰি দিম ঠিক আছে গতিকে ইয়াত তোমালোকে চোৱাচোন ইয়াত দুটা অংক আছে ইয়াৰে আমি দুটা অংক ল'ব লাগে কিন্তু আমি দুটা অংক লওঁতে দেখা পালোঁ যে 50তকৈ 20টো সৰু গতিকে তিনিটা অংক ল'ম অৰ্থাৎ 200 লৈ ঠিক আছে গতিকে আমি জানো 50 গুণ 50 50 দুগুণ 100 50 3 গুণ 150 50 4 গুণ কিমান হ'ব 200 হৈ যাব ঠিক আছে তাৰপিছত 200ৰ পৰা 200 বিয়োগ কৰিলে শূন্য হ'ব নেক্সট আমি এইটো শূন্য নমাই আনিম যেহেতু শূন্যটো নমাই অনাৰ পিছত আমি বাৰ দিব নোৱাৰিলোঁ
ইয়াত এটা আমি শূন্য নিয়ম মতে দিব লাগে ঠিক আছে গতিকে আমি ভাগফলটো কিমান পালো 40 পালো গতিকে অপচন চোৱা এত আছিলে 40 অপচন এ হ'ব কাৰেক্ট আনসাৰ অৰ্থাৎ আমি যদি 50 টকীয়া নোট 40 খন লওঁ তেতিয়া 2000 টকা হ'ব এতিয়া চোৱা আহা নেক্সট 35 নম্বৰ কুৱেশ্যন 560 ৰ পৰা 70 কিমান বাৰ বিয়োগ কৰিব পাৰি সুধিছে গতিকে আমি কি কৰিম how many types 70 can be subtracted from 560 এইটো আমি হৰণ কৰিব লাগিব 560 ৰ পৰা আমি কি কৰিম 70 ৰে আমি 560 হৰণ কৰি দিম গতিকে আমি কিমান পাম 70 8 গুণ পাম 70 পূৰণ 8 কিমান পাম 70 8 গুণ হ'ব 560 ঠিক আছে 8 পালো গতিকে এই কুৱেশ্যনটোৰ কাৰেক্ট আনসাৰ হ'ব Question number 35 or option number D 35 Question number 36 তলৰ যোগ অংকটোত এই ষ্টাৰ চিহ্নৰ ঠাইত কি সংখ্যা হ'ব সুধিছে what will be occur in the place of the following addition ইয়াতে আমাক এইখিনি ষ্টাৰ দিয়া আছে ইয়াতে কি হ'ব সুধিছে অৰ্থাৎ আমাক কি কৈছে চোৱা ইয়াতে আমাক 1 2 3 4 ৰ লগত এনেকুৱা আমি কি এই অপচন কেইটাৰ থকা কোনটো সংখ্যা আমি যোগ কৰিব লাগিব যিটো সংখ্যাৰ যোগ ইয়াতে দিয়াৰ লগে লগে দুটা যেতিয়া আমি যোগ কৰিম প্লাস কৰিম তেতিয়া আমি 5670 পাম গতিকে আমি কি কৰিব লাগিব আমি ইয়াৰ আনসাৰটো উলিয়াবৰ কাৰণে 5670 ৰ পৰা এটো আমি বিয়োগ কৰি দিম 1236 আমি বিয়োগ কৰিম ঠিক আছে গতিকে চোৱা 0 ৰ পৰা 4 বিয়োগ নাযায় ধাৰে আনিলো এটা 10 হৈ গ'ল 10 ৰ 4 গলে থাকিব 6 এতে 1 0 ধাৰে নিলো ইয়াতে 7 ৰ ঠাইত থাকিলে 6 6 ৰ 3 গলে থাকিলে 3 6 ৰ 2 গলে থাকিব 4 5 ৰ 1 গলে থাকিব 4 কিমান পালো 4436 অৰ্থাৎ এই ষ্টাৰ চিন থকা ঠাইত যদিহে আমি 4436 লিখো লিখি আমি এই দুটা আমি যোগ কৰি দিও দিলে আমি 5670 আমি পাই যাম গতিকে এই কোৱেশ্চনটোৰ কাৰেক্ট আনসাৰ হ'ব অপচন নম্বৰ সি ঠিক আছে কোৱেশ্চন নম্বৰ 37 টো তোমালকে চোৱা 26 into 6 into 0 plus 26 গতিকে 26 into 6 26 into 6 26 ৰ লগত যদি আমি 6 into কৰো 156 পাম তোমালকে পূৰণটো কৰি চাবা ইয়াৰ লগত যদি আমি শূন্য পূৰণ কৰো শূন্যই পাম ঠিক আছে এখত আমি 26 টো আমি যোগ কৰি দিম দিলে ইয়াৰ আনসাৰটো হৈ যাব 26 ঠিক আছে গতিকে অপচন বি হ'ব লাগে শুদ্ধ উত্তৰ নেক্সট কুৱেশ্যনটো চোৱা তলৰ কোনটো সংখ্যাই 50050 বুজায় which of the following numbers represent 50050 আমাক কি কৈছে চোৱা 50050 কোনটো সংখ্যাই বুজায় আমাক কি কৈছে 50000 ৰ কথা কৈছে গতিকে চোৱা এই প্ৰথমতে আমি 50 লিখি ললো 50 আমাক কি দিছে 50000 আমাক একক আৰু দশকৰ ঘৰত কি হ'ব যেটো 50 দিছে 50 লিখি ললো শতকৰ ঘৰত কি হ'ব আমাক দিয়া নাই গতিকে এটা শূন্য দিম একক দশক শতক হাজাৰ হাজাৰৰ ঘৰত কি আছে 50 হলে শূন্যটো হ'ব আৰু যেটো 50000 বুলি কৈছে গতিকে 5 আহি যাব গতিকে একক দশক শতক হাজাৰ হাজাৰৰ ঘৰত কি আছে 5 আৰু 0 অৰ্থাৎ 50050 অপচন নম্বৰ বি হ'ব কারেক্ট আনসার কোয়েশ্চনটো দিছে যে তলৰ কোনটো আকৃতিৰ দাঁতি নাই which of the following shapes has no edge কোনটোৰ আকৃতিৰ দাঁতি নাই সুধিছে গতিকে আমি যদি ভালদৰে চাও আমাক অপচনবোৰ কি দিছে চৌপল ইয়াৰে দাঁতি আছে বেলনৰ দাঁতি আছে শংকুৰ দাঁতি আছে কিন্তু গোলকৰ দাঁতি নাই গতিকে অপচন ডি এ হ'ব এই কোয়েশ্চনটোৰ কারেক্ট আনসার নেক্সট কোয়েশ্চনটো চোৱা কোয়েশ্চন নম্বৰ 40 তলৰ কোনটোৰ হৰণফল পাব নোৱাৰি আমাক সুধিছে কোনটোৰ আমি হৰণফল পাব নোৱাৰো সুধিছে প্ৰথমতে কিমান দিছে চোৱা প্ৰথমতে আমাক দিছে 0 divided by 4 বি নম্বৰ দিছিলে 4 by 0 ঠিক আছে গতিকে এইটোৱে হ'ব কারেক্ট আনসার অপচন বি টু এটোৰ আমি হৰণফল পাব নোৱাৰো ঠিক আছে কাৰণ 4 শূন্যৰে শূন্যক 4 ৰে হৰণ কৰিব পাৰিম জানো নোৱাৰো গতিকে অপচন বি এ হ'ব কারেক্ট আনসার এখিনি আছিল আজি এই ভিডিঅটো যদি ভিডিঅটো চাই ভাল পাইছে ভিডিঅ লাইক কৰি দিয়াৰ লগতে চেনেলটো সাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিবা ভিডিঅ' মোক যদি লাগে আমাক হোৱাটছএপত মেছেজ কৰিবা হোৱাটছএপ নম্বৰ ডেসক্ৰিপচনত
দি থোৱা আছে